নমস্কাৰ। ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি মই CRDৰ যিহেতু বিষয়ে আপোনালোকক আজি বিতংকে ক'ব গৈছোঁ। আৰু আমি CRDৰ সময়ত যদি আপোনাৰ যদি ফাৰ্মত যদি CRD লাগে, তেতিয়াহ'লে আপোনালোকে একেবাৰে ভয় নাখাব। কিয় কৈছোঁ, কাৰণ যেতিয়া মই প্ৰেক্টিকেলি যেতিয়া কৰিলোঁ, তেতিয়াৰ পৰা যিহেতু মই ৰিজাল্ট যিহেতু পালোঁ, CRD আমি তৎক্ষণাত যদি ভাল কৰা উপায় যদি মানে বিচাৰি পালোঁ, যিহেতু ঘৰুৱা উপায়, সেইটো যিহেতু আপোনালোকৰ আগত মানে অৱগত কৰিব বিচাৰিছোঁ। কাৰণ কি, আমাৰ যেতিয়া ফাৰ্মাৰসকলে পোনপ্ৰথমে যেতিয়া CRD লাগে, তেতিয়া যোনটো চৰ্দি যেতিয়া মুৰ্গীক লাগে, তেতিয়া আমাৰ ফাৰ্মাৰসকলে হতাশাৰ হৈ কিনে যেতিয়া ভেটেনেৰী দোকানত গৈ কিনে তেওঁলোকে বহুত ধৰণৰ যিহেতু মেডিচিন আছে, যিহেতু আগতো মই নজনা সময়ত মই খুৱাইছিলোঁ, যেনেকৈ ব্ৰচিন এটা আছে, সেইটো যদি আপুনি কণ্টিনিউ যদি খুৱাই, একেবাৰে আপোনাৰ ক্লিয়াৰ CRD ভাল হ'ব। কিন্তু আপনার এনেধৰণে আপনার মুরগিটো একেবারে শুকাই কিনে জকা হৈ পৰিব। প্ৰিয় ফাৰ্মাৰসকল, CRD ভাল হ'ব, কিন্তু আপনার ওয়েট একেবারে টোটেলি লস মাৰি দিব। আপুনি যদি আপনার যদি ফার্মত যদি 1 কেজি 300 যদি মাল আছে, যদি আপনার যদি সেইটো যদি মেডিচিন খুৱাই, CRD কিন্তু ভাল হয়। মুরগি শুকাই কিনে আপুনি কষ্টিং একেবাৰে আপনার হাই হৈ যাব, আৰু আপনার FCR গোটেই হাই হৈ যাব। তাৰ ওপৰত আপোনাৰ যিমানখিনি আপুনি কোম্পানীৰ পৰা টকা পাম বুলি ভাবিছে, তাৰ পৰা 1 টকাও আপুনি পোৱাৰ চান্সেছ যিহেতু নাথাকে। কাৰণ মই আগতে নজনা সময়ত সেইটোৱে কৰিছোঁ। কাৰণ ভেটেনেৰী যেতিয়া দোকানত যায় আপোনালোকে, তেতিয়া আপোনাক টোটেলি আপোনাৰ এণ্টিবায়'টিক ড'জেছ যিহেতু তেওঁলোকে দিব আপোনাক। তেতিয়া আপুনি যদি সেইটো যদি কণ্টিনিউ 3 দিন খোৱালে কিন্তু ভাল হয়, কিন্তু ৱেটলেছ মাৰে। আপোনাক মই কৈছোঁ, আপোনালোকে একেবাৰে সেইবোৰ নোখোৱাব। আপুনি সম্পূৰ্ণ ঘৰুৱা হিচাপে আপুনি যোনটো সদ্যহতে যিহেতু আগত যেতিয়া ডক্টৰ তাত যেতিয়া যোৱা নাছিলে মানুহবোৰে, তেতিয়া আমাৰ মানুহবিলাকে যেতিয়া চৰ্দি কাহ যেতিয়া লাগে, আমাৰ ল'ৰা ছোৱালীবিলাকতো যিহেতু কি কৰে, মৌ জোল দিয়ে, আপোনাৰ আদা আৰু আপোনাৰ তুলসী, এইবোৰ আপোনাৰ গোটেই আয়ুৰ্বেদিক হিচাপে গোটেইখিনি আপোনাৰ মিক্স কৰি কেনে আপোনাৰ যদি পোৱালি কণ্টিনিউ যদি খুৱাই ভাল হয়। সেইটো কনচেপ্টৰ পৰাই যিহেতু মই সেইটো আইডিয়া কৰিও যিহেতু মই মুৰ্গীটো যিহেতু ফ'ল' কৰিছোঁ, কিন্তু চেম হয়, আপোনাৰ 100% লাভ মানে ফল পাবই। সেইটো যিহেতু মই তাত যিহেতু আগতে সেইবিলাক যিহেতু আমাৰ মাহঁতে যিহেতু কৰা দেখা পাইছিলোঁ, সেইটো কাৰণে মই আজি মুৰ্গীক যিটো ফ'ল' কৰিছোঁ, সেইটো কাৰণে আজি ৰোধ কৰিব পাৰিছোঁ। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, যেতিয়া এইটো আপোনাৰ CRD যেতিয়া লগা আৰম্ভ হয়, তেতিয়া আপোনালোকে চিমটম কেইটামান একেবাৰে জানি লোৱাটো খুবেই দৰকাৰী। কাৰণ যেতিয়া আপোনাৰ খুক এনেধৰণৰ শব্দ যিহেতু আপোনাৰ ফাৰ্মত দিব, তাৰ উপৰি আপোনালোকৰ কি হয়, নাক খজুৱা ষ্টাৰ্ট কৰিব, আৰু যিবিলাক যদি অভাৰ হৈ যায়, তেতিয়া কৰাইজা যোনটো মাথা ফুলা যিহেতু ষ্টাৰ্টিং হৈ যায়। সেইটো কাৰণে আপোনালোকে ভয় নাখাব। আপোনালোকে অলপ সেইবিলাক যেতিয়া চিমটম পায়, তেতিয়া আপোনালোকে কি কৰিব, আদা ল'ব, আপোনালোকৰ মুৰ্গী কিমান আছে সেইটো অনুসৰি ল'ব। আদা যিহেতু ল'ব, তাৰপিছত আপোনালোকে তুলসী পাত ল'ব, তাৰ উপৰিও আপোনালোকে মৌ জোল ল'ব, আৰু যোনটো জালুক আপোনাৰ, সেই আপোনালোকে জালুকো ল'ব, আৰু যোনটো মৌ জোল, জালুক, আৰু আপোনাৰ তাৰ উপৰিও আপোনাৰ আৰু দুটামান যিহেতু পৰাপক্ষত আপোনালোকে নহৰু ল'ব, আৰু ভিক্স চকলেট যদি আছে সেইটো ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ তাত যদি সেইটো নল'লেও একো নাই, কাৰণ সম্পূৰ্ণ তুলসী পাত যিহেতু আপোনাৰ এই আদা, এইবিলাক যিহেতু মিক্সিং কৰিয়ে যিহেতু সেইবিলাক বনোৱা যায়, সেইদৰে যদি আপোনালোকে সম্পূৰ্ণ যদি কেনেদৰে কৰিব লাগিব, কেনেকৈ মিক্সিং কৰিব, কেনেদৰে আপুনি ফাৰ্মত খুৱাব, কোনটো সময়ত খুৱাব, এইবিলাক গোটেই A to Z কিন্তু মই এইটো ভিডিঅ'টোতে আপোনালোকক দিম। আৰু কেনেকৈ বনাব লাগিব, ৰেচিপি সেইবিলাক গোটেইখিনি কেনেকৈ তৈয়াৰ কৰিব লাগিব, তাৰ কাৰণে আমি কেনেকৈ কি পাত্ৰত আমি দিব লাগিব, কেনেকৈ পাত্ৰত দিব লাগিব, এইবিলাক গোটেই মই A to Z কিন্তু দি দিম। আপোনালোকে ভিডিঅ' অলপ দীঘল হ'ব পাৰে, কিন্তু স্কিপ নকৰাকে ভালদৰে যিহেতু চালে, একবাৰ চালে আপোনালোকে লাইফ টাইম যদি হ'ব বুলি মই আশা ৰাখোঁ। প্ৰিয় ফাৰ্মাৰসকল, আৰু আপোনালোকক মই যিহেতু যিবিলাক ভেটেনেৰী দোকানৰ কিয় আপোনালোকক CRDৰ সময়ত, যোনটো চৰ্দিৰ সময়ত খুৱাবলৈ মানা কৰিছোঁ, কাৰণ এটাই হয়, কাৰণ তেওঁলোকে
প্ৰায় এণ্টিবায়'টিকে যিহেতু দিয়ে, এণ্টিবায়'টিক যেতিয়া দিয়ে মুৰ্গীবিলাক আপোনালোকে জানেই মুৰ্গীবিলাক শুকাই যিহেতু খিনাই আপোনাৰ যিমানখিনি ৱেইট আহিব লাগে সিমানখিনি নাহে। সেইটো কাৰণে আপোনালোকে পৰাপক্ষত নোখোৱাব। মই কোৱা ঘৰুৱা যিমানখিনি উপায় আছে পৰাপক্ষত সেইবোৰ খুৱাব, লাভ আপোনাৰ হ'বই। এতিয়া কেনেকৈ কৰিব লাগিব এইবিলাক গোটেইখিনিতো কিন্তু মই এটা পাৰ্ট হিচাপে আপোনালোকক দিমেই। এতিয়া আপোনালোকক এটা মই আজি ৰিকুৱেষ্ট কৰিছোঁ প্ৰিয় ফাৰ্মাৰসকল, পৰাপক্ষত আপোনালোকে ভিডিঅ'টো পাৰে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো তলত থকা বজাই ৰাখিব। কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল, যেতিয়া আপোনালোকে বেল আইকনটো যেতিয়া বজাই ৰাখিব নহয়, মই যেতিয়া ভিডিঅ'টো এৰিম আপোনালোক তাত নটিফিকেশ্যন অলৰেডি আগতীয়াকৈ যাব। সেইটো কাৰণে আপোনালোকক মই কৈছোঁ প্লিজ মোৰ এটা ৰিকুৱেষ্ট হয়, আৰু যিহেতু মই আপোনালোকৰ যিহেতু আগে পিছে বহুত মৰম যিহেতু পাই আছে আৰু পাম বুলি যিহেতু মই আশা ৰাখিছোঁ, এতিয়া বলক কেনেদৰে কৰিব লাগিব আপোনালোকক টোটেলি দি দিম মই। আপোনালোকে একবাৰ যদি চোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ আপোনালোকে নিজে কৰিব পাৰিব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে এনেধৰণে আদা লৈ ল'ব। এনেকৈ ধুই পখালি কেনে মই এনেদৰে জুখিলোঁ, মানে আধা কেজি ওপৰত আছে 561 গ্ৰাম। যিহেতু এইটো মই ধুনীয়াকৈ আপোনালোকক পখালি কেনেহে মই ৱেইট কৰিছোঁ। এইটো ৱেইট কৰাৰ পিছত প্ৰিয় ফাৰ্মাৰসকল আমি এনেদৰে আমি কাটি কেনে সৰু সৰু কৰিব লাগিব। এনেধৰণে কাটি কেনে সৰু সৰু কৰিলে আমাৰ মিক্স কৰাত যিহেতু বহুত সহজ হৈ পৰিব। তাৰপিছত প্ৰিয় ফাৰ্মাৰসকল নেক্সটটো আপোনাৰ নহৰু আপোনালোকে 40 গ্ৰাম নহ'লে 50 গ্ৰাম ল'লেও যিহেতু একো অসুবিধা নহ'ব। আপোনালোকক মই 46 গ্ৰামে যিহেতু লৈ লৈছোঁ, আপোনালোকে দেখা পাইছে নহৰু 3টাহে উঠিছে। তাৰপিছত আপোনালোকৰ নেক্সটটো হৈছে এইটো যোনটো মৌজোলটো আপুনি পৰাপক্ষত ঘৰত যদি অৰিজিনেলটো আছে খুবেই ভাল। এইটো যিহেতু পোৱা যায় ডাবৰৰ, যিহেতু এইটো 2.0 যিহেতু ml হয়, ইমান নহয়। এইটো আপোনাৰ এইটো দোকানতো আপোনালোকে কিনিবলৈ পোৱা যায়। এইটো 1.220 গ্ৰামৰ হয়। এইটো আপোনালোকে 46 টকামান পৰি যাব। এইটো এটা যিহেতু আপোনালোকক মৌজোলটো লাগিবই, পিছলৈ আমি মিহলাই কেনে ধুনীয়াকৈ দিব লাগিব। সেইকাৰণে মৌজোলো যিহেতু বহুত ইম্পৰ্টেণ্ট, আপোনালোকে চাই থাকিব। তাৰপিছত যিহেতু ডাবৰৰ হয় এইটো, তাৰপিছত নেক্সটটো হ'ল আমাৰ তুলসী পাত। হয় প্ৰিয় ফাৰ্মাৰসকল, আমাৰ যোনটো তুলসী পাত এইটো বহুত গুণ আছে, যিহেতু আমাৰ আয়ুৰ্বেদত কিন্তু বহুত গুণ আছে। এইটো আমাৰ বহুত ধৰণৰ বেমাৰত যিহেতু ভাল হয়। আমি যদি কাহ চৰ্দিটো এইটো যিহেতু আমি বহুত ইউজ কৰা যায়, যিহেতু আমি একেলগে যদি মিহলাই কেনে যদি আমি দিওঁ তেতিয়াহ'লে আমাৰ CRDৰ কাৰণেও 100% ভাল কাম কৰিব। আপোনালোকৰ ঘৰত যদি বগা তুলসী নাইবা ক'লা তুলসী থাকিলেও একো নাই, কিন্তু পৰাপক্ষত আপোনালোকে ক'লা তুলসীটো কিন্তু ৰস যদি আপুনি এইটো কৰে সেইটোহে বহুত ভাল। আপোনালোকে দেখাই দিছোঁ মই, এনেদৰে আপোনালোকে ধুনীয়াকৈ ছিঙি লৈ আপোনালোকে পৰাপক্ষত আপোনালোকে সেইটো ৱেইট কৰিব, কাৰণ মিলাব লাগিব। যিহেতু আপোনালোকক দেখুৱাই দিছোঁ, এইটো 10 গ্ৰামমান ল'লেও একো প্ৰব্লেম নাই। আপোনালোকক দেখা পাইছে 7 গ্ৰাম হৈছে, 7 গ্ৰামতো কোনো ধৰণৰ অসুবিধা আহি নপৰে। তাৰপিছত আমাৰ আৰু এটা হৈছে এইটো যোনটো আপোনাৰ গোলমৰিচ যোনটো কোৱা যায়, যোনটো জালুক পোৱা যায়। এই জালুকটো যিহেতু আপুনি দোকানত যদি কিনিবলৈ এনেদৰে দুটা পোৱা যায় পেকেট, যোনটো 12 গ্ৰাম উঠিছে। 12 গ্ৰাম যদি হ'লেও আমাক ধুনীয়াকৈ আমাৰ হৈ যাব। আপোনালোকক দেখুৱাই দিছোঁ 12 গ্ৰাম। এতিয়া আমাৰ গোটেইখিনি মিহলাই কিনি ৰেডি কৰাৰ পিছত এতিয়া আমি কি কৰিব লাগে, মিক্সাৰত যিহেতু মিক্স কৰিব লাগিব। এইটো মিক্সাৰত যিহেতু মিক্স কৰিবলৈ হ'লে আপোনালোকক মই দেখুৱাই আছোঁ, এনেদৰে গোটেই মই ৰেডি কৰিলোঁ আৰু মই গোলমৰিচবিলাক সৰু সৰু কৰি গুড়ি কৰি ৰাখিলোঁ। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, মই এতিয়া মিক্সাৰত যিহেতু মাৰিব ওলাই আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই থাকিব। ভিডিঅ'টো কিন্তু স্কিপ নকৰাকৈ চাব, কাৰণ এবাৰহে আপোনালোকে চাব, ফিউচাৰলৈ হৈ যাব এইটো। এতিয়া মই এনেদৰে এতিয়া মিক্সাৰত দি দিছোঁ। এতিয়া মিক্সাৰত দিয়াৰ পিছত ধুনীয়াকৈ মই এতিয়া মিক্স কৰিম। মিক্স কৰি কিনে গুড়ি কৰি কিনে সৰু সৰু কৰিম। যদি আপোনাৰ ঘৰত মিক্সাৰ নাই তেনেহ'লে আপোনালোকে যিকোনো পাতাত হ'লেও ব্যৱহাৰ কৰি হ'লেও আপোনালোকে গুড়ি কিন্তু কৰিব। ইয়াৰ যিহেতু আমাৰ ৰস যিহেতু বহুত ইম্পৰ্টেণ্ট। তাৰপিছত এনেদৰে আপোনালোকে পানী দিব। পানী দিয়াৰ পিছত আপোনালোকে এনেদৰে মিক্সাৰত মাৰি দিব। এইটো মই যিহেতু মিক্সাৰত মাৰি দিলোঁ, এইটো ধুনীয়াকৈ যিহেতু মাৰা খাই আছে। এতিয়া আপোনাৰ ওলোৱাৰ পিছত মই দেখুৱাই দিম কেনেকৈ হ'ব। মই গোটেইখিনি আদা আৰু নহৰু লগতে জালুক আৰু আপোনাৰ এই যোনটো আপোনাৰ তুলসী পাত,
এইবিলাক গোটেইখিনি আদা লগত মিহলাই গোটেইখিনি মই মিক্সাৰত যিহেতু মিক্সিং কৰি ৰেডি কৰিছোঁ। এইটো দেখা পাইছে আপোনালোকে কি ধুনীয়া কৰি ৰাখিছোঁ। এতিয়া মই এতিয়া কি দিম, এতিয়া আপোনাৰ যোনটো মই এইটো মৌ জোলৰ কথা কৈছোঁ, যিহেতু ডাবৰৰ আছে, যিহেতু মোৰ তাত এইটোৱে আছে, যিহেতু এইটো আপুনি দোকানত এভেইলেবল পোৱা যাব। আপুনি ধুনীয়াকৈ এনেকৈ মিহলাই ল'ব, এনেকৈ ধুনীয়াকৈ চাৰিওফালে মিহলাই দিব। মিহলাই কিনে আপোনালোকে মিনিমাম 10-20 মিনিটমান ৰাখিব। এনেদৰে 20 মিনিটমান ৰখাৰ পিছত কি হয় প্ৰিয় ফাৰ্মাৰসকল, গোটেইখিনি মানে যিমানখিনি ইয়াত বনোৱা গৈছে গোটেইখিনিৰ লগত খাপ খাই যাব, তেতিয়া মিহলি যাব। তেতিয়া মুৰ্গীক যেতিয়া আমি দিওঁ তেতিয়া সোনকালে মানে কামটো কৰে। আমি যদি কণ্টিনিউ এনেদৰে যদি আমি 3 দিন যদি খুৱাওঁ, আপোনাৰ ফাৰ্মত 100% মানে CRD মুক্ত হ'বই। আপোনাৰ 3 দিন যদি আপুনি খুৱাই, আপুনি তাৰ ওপৰত যদি ভুচি মেইনটেইন যদি আপুনি ভাল ৰাখে, যদি আপুনি সেইবিলাক যদি গোটেইখিনি ভাল ৰাখে, তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনাৰ CRD ভাল হ'ব, সেইটো গেৰেণ্টি আছে। যিহেতু মই নিজে প্ৰথম যিকোনো আপোনালোকক কোৱাৰ আগতে মই নিজে প্ৰথম পৰীক্ষা কৰোঁ, যেতিয়া ছাকচেছ হয় তেতিয়াহে মই আপোনালোকক এনেদৰে কওঁ। এতিয়া মই যিহেতু মিহলাই আছোঁ, এনেদৰে মিহলাই কেনে 20 মিনিট যিহেতু মই ৰাখিম। আপোনালোকে চাই থাকিব প্ৰিয় ফাৰ্মাৰসকল। আৰু যদি আপোনালোকক ভিডিঅ'টো যদি চাই ভাল লাগে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় ফাৰ্মাৰসকল, এনেদৰে মিহলাই ল'ব। একেবাৰে অৰ্গেনিক পদ্ধতি, অৰ্গেনিক মানে আপোনাৰ অৰ্গেনিক ক'ব নাযাওঁ, যিহেতু আয়ুৰ্বেদিক পদ্ধতি, কোনো ধৰণৰ মানে এক্সট্ৰা ৱেটলেছ মাৰা কোনো চান্সেছ নাথাকে। এইটো যদি আপুনি কণ্টিনিউ যদিও খুৱায়, তথাপিও আপোনাৰ ৱেটলেছ যিহেতু নামাৰে। এতিয়া যিহেতু মুৰ্গীবিলাকক মই দিম, আপোনালোকে চাই থাকিব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে যেতিয়া আদা পানী দিব, তেতিয়া আপোনালোকে ৰাতিপুৱা ভাগতে যেতিয়া আপোনালোকে দিব খুবেই ভাল হ'ব। ৰাতিপুৱা ভাগত আপোনালোকে গোটেই ফিডাৰকেইটা, গোটেই পানী ডিংকাৰকেইটা গোটেই পানী একেবাৰে চাফা কৰি কিনে পানীবিলাক গোটেই পেলাই কিনে আপোনালোকে এনেদৰে খালী কৰি ৰাখিব। এইটো দেখা পাইছে, এনেদৰে খালী কৰি মিনিমাম আধা ঘণ্টা নাইবা 45 মিনিটমান আপোনালোকে ৰাখিব। আপোনালোকে দেখা পাইছে গোটেইখিনি মোৰ খালী ডিংকাৰ, আপোনালোকক দেখুৱাই দিম। এইটো আপোনালোকে এইবিলাক দেখা পাইছে, এইবিলাক গোটেই খালী ডিংকাৰ, গোটেই খালী কৰি মই ৰাখিছোঁ। কিয় ৰাখিছোঁ, কাৰণ যেতিয়া এনেদৰে খালী কৰি ৰখা যায়, যেতিয়া মুৰ্গীবিলাকক তেতিয়া পানী যেতিয়া খাব নাপায়, কিন্তু যোনটো পিয়াস বহুত যিহেতু মুৰ্গীক লাগিব, তেতিয়া আপুনি যেতিয়া আদা পানী আপোনালোকে দিব, লগালগ আপোনালোকে গোটেই আদা পানী, নহৰু, এইবিলাক যিমান মিক্সিং কৰা আপোনাৰ যোনটো আয়ুৰ্বেদিক ঔষধ CRDৰ তিনি পালি যোনটো খুৱাব লাগে, সেইটো আপোনাৰ তৎক্ষণাত আপোনালোকৰ নাইকিয়া কৰি পেলাব। এইটো মেথডত যদি আপোনালোকে কামটো কৰে, তেতিয়া আপোনালোকে 100% ছাকচেছ হ'ব বুলি মই আশা ৰাখোঁ। কাৰণ মই নিজে প্ৰেক্টিকেলি প্ৰথমে কৰিলোঁ, যেতিয়া মই ছাকচেছ হ'লোঁ, তাৰপিছতহে আপোনালোকক মই যিহেতু জ্ঞাত কৰিছোঁ। আপোনালোকেও পাৰিলে এনেদৰে যদি CRDৰ কাৰণে যদি আমি আয়ুৰ্বেদিক যদি ঔষধ এনেদৰে যদি বনাই যদি আমি খুৱাওঁ, তেনেহ'লে আমি আমি ফল পামেই। যিহেতু মুৰ্গীবিলাকক গোটেই মই পানী নিদিয়াকৈ গোটেই ডিংকাৰবিলাক খালী কৰি ৰাখি দিছোঁ, আপোনালোকে দেখা পাইছে। এতিয়া মই কি কৰিম, এতিয়া মই যোনটো মই আদা যিখিনি বনাইছোঁ, মই মিনিমাম এতিয়া 40 লিটাৰ নহ'লে 60 লিটাৰত মেনেজ হ'ব, যিহেতু 60 লিটাৰ মই যিহেতু বনাম। এতিয়া আপোনালোকক দেখাব গৈ আছোঁ, এইটো যিহেতু বাল্টিং আপোনালোকৰ 20 লিটাৰৰ বাল্টিং। এইটো আপোনালোকে দেখা পাইছে 20 লিটাৰৰ বাল্টিং। আপোনালোকে এইটো গোটেই মোৰ ৰেডি হৈ আছে। আপোনালোকে এনেকৈ দিলোঁ, নাই মই 2 বাল্টিং বনালে বেষ্ট হ'ব, কাৰণ চাইডেহে দিব লাগিব। এনেধৰণে কৰি মই ৰেডি কৰিলোঁ। তাৰপিছত আমি কি কৰিব লাগে, ইয়াৰ পিছত আমি ধুনীয়াকৈ ইয়াত পানী 20 লিটাৰ পানী আমি দি কেনে আমি চাইডে কেনেকৈ দিব লাগে, আপোনালোকে চাই থাকিব। ভিডিঅ'টো স্কিপ নকৰাকৈ একবাৰ যদি আপোনালোকে চাই, তেতিয়াহ'লে আপোনালোকে প্ৰপাৰলি এনেধৰণে CRD ধুনীয়াকৈ মেইনটেইন কৰিব পাৰিব, যোনটো চৰ্দি বুলি কোৱা যায় যিহেতু অসমীয়া ভাষাত। আপোনালোকে মুৰ্গীৰ যদি চৰ্দি লাগিলে আপোনালোকে একেবাৰে ভয় নাখাব। ঘৰুৱা যিবিলাক উপায়, সেইবিলাক যদি আমি ইউজ কৰোঁ, তেনেহ'লে আমাৰ কোনো ধৰণৰ ৱেটতো কোনো ৱেটলেছ নামাৰে, আৰু
আমাৰ মুৰ্গীবিলাকো সুস্থ হৈ থাকিব। তাৰ উপৰিও আমাৰ কোম্পানীৰ পৰা আমি 2 টকা এটা ভাল টকা এটা মুনাফা কৰিব পাৰিম। আপোনালোকক বলক মই দেখুৱাই দি আছোঁ কেনেকৈ দিব লাগে চাইডে চাইডে। এনেদৰে পানী দি ৰেডি কৰিলোঁ। এতিয়া মই কি কৰিম, এনেদৰে মিলাব লাগিব আমি। আপোনালোকে চাই থাকিব, এনেদৰে আমি মিলাই ল'ম। মিলোৱাৰ পিছত আমি কি কৰিম প্ৰিয় ফাৰ্মাৰসকল, এনেদৰে চাইডে চাইডে দিব লাগিব। কাৰণ কম পানীত যেতিয়া দিয়া যায় তেতিয়া আপোনাৰ ঔষধ দিয়াও যিহেতু মুৰ্গীক যিহেতু কামত আহি যাব। এনেদৰে আপোনালোকে এনেদৰে চাইডে চাইডে এনেদৰে দি দিব। এনেদৰে আপোনালোকে চাইডে চাইডে দি দিব। দেখা পাইছে, এনেদৰে চাইডে চাইডে দি দিব। আকৌ এনেদৰে ল'ব। এনেদৰে আপোনালোকে চাইডে চাইডে ধুনীয়াকৈ প্ৰপাৰলি গোটেইখিনি ডিংগাৰতে আপোনালোকে দি দিব। দেখা পাইছে, এনেদৰে দি দিব। এতিয়া মই গোটেইখিনি পানীতে যিহেতু আপোনালোকক দি কেনে দেখুৱাই আছোঁ। প্ৰিয় ফাৰ্মাৰসকল, মই গোটেইখিনি যিহেতু পানী চাইডে 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 গোটেইখিনি দি দিলোঁ। কাৰণ এতিয়া মুৰ্গীবিলাকে যিহেতু খাব ষ্টাৰ্ট কৰিছে। আপোনালোকে এনেদৰে কৰিব আৰু আপোনালোকে কণ্টিনিউ এনেদৰে 3 দিন যদি খুৱাব, 3 পালি যদি খোৱাৰ পিছত আপোনালোকে ৰিজাল্ট নাপালে মোক আপোনালোকে কুৱেশ্যন কৰিব পাৰিব আৰু আপোনালোকে মোক কমেণ্ট কৰিব কিহৰ ওপৰত ভিডিঅ' লাগিব প্ৰিয় ফাৰ্মাৰসকল। আৰু এতিয়া মই CRD যে যিহেতু ক'ৰ পৰা আহে সেইটো মই যিহেতু আপোনালোকক মই ক'ম 2 আষাৰমান। কাৰণ কি CRD অহাৰ আগতে আমি কিছুমান মেইনটেইন কৰাৰ উপৰিও আমাৰ যিহেতু CRDটো অট'মেটিকলি আহি যায়। এইবিলাক গোটেই সবিশেষে মই আৰু অলপ 2 আখৰ কথা কিন্তু শ্বেয়াৰ কৰিম আপোনালোকৰ আগত। ফাৰ্মাৰসকল, এতিয়া CRD যোনটো চৰ্দি মুৰ্গীৰ যিটো ব্ৰইলাৰৰ যিটো চৰ্দি, এইটো ক'ৰ পৰা আহে এইটো আপোনালোকে এটা আপোনালোকে লক্ষ্য কৰিব। যেতিয়া মুৰ্গীয়ে যদি বৰ্ডিঙৰ সময়ত যদি ঠাণ্ডা খাইছে তেতিয়াহ'লে আপোনাৰ তাৰ পৰা যিহেতু CRD অহা চান্সেছ থাকে। আৰু বৰ্ডিঙৰ সময়ত যদি আপোনাৰ মুৰ্গীয়ে যদি গেছ খাইছে তাৰ পৰাও আহিব পাৰে। তাৰ উপৰি আপুনি যদি পানীত যদি এচিটিক এচিডৰ পৰিমাণ যদি ভালকৈ যদি মিলাই দিয়া নাই তাৰ পৰাও আহে। তাৰ উপৰিও আপোনালোকে যদি আপোনাৰ ফাৰ্মত যদি বৰষুণৰ পানী যদি এনি টাইম তিতা হৈ থাকে, যদি ভিজি থাকে তেতিয়াৰ পৰা তাৰ পৰাও যিহেতু হোৱা চান্সেছ বহুত থাকে। আৰু তাৰ উপৰিও আপোনাৰ যদি ফলীয়া কেঁটা যিবিলাক ভুচি কেঁটা যদি আপোনাৰ খৰখৰীয়া যদি নাৰাখে তেনেহ'লে তাৰ পৰাও যিহেতু CRD অহা চান্সেছ থাকে। আৰু তাৰ উপৰি যদি আপোনালোকে পানীত যদি চাইডে চাইডে যদি লেতেৰা হোৱাৰ সময়ত যদি আপুনি নেপেলায় তাৰ পৰাতো যিহেতু ইকলাই প্ৰব্লেম আহিবই। তাৰ পৰাও আপোনাৰ ইকলাৰ পিছত আপোনাৰ CRD যোনটো চৰ্দি আপোনালোকৰ অট'মেটিকলি আহিব। আৰু যদি আপোনালোকে ভেণ্টিলেশ্যন যদি আপোনাৰ একেবাৰে বেয়া আছে তাৰ পৰাও হয়। আৰু এইবিলাক বহুত। আৰু আপুনি যদি বেলেগৰ ফাৰ্মত যদি আপোনালোকে CRD থকা ফাৰ্মত যদি আপুনি সোমাই কিনে ডাইৰেক্টলি যদি আপুনি নিজৰ ফাৰ্মত সোমাই তাৰ পৰাও আহে। আৰু তাৰ উপৰিও প্ৰিয় ফাৰ্মাৰসকল, যদি আপোনালোকৰ যদি ঘৰত যদি লোকেল মুৰ্গী আছে সেনেদৰে যদি বেমাৰ হৈ আছে, মুৰ্গীবিলাক যদি ভেকচিন প্ৰপাৰলি দিয়া নাই, সেইবিলাক মুৰ্গী যদি আপোনাৰ ফাৰ্মত সোমাই আৰু তাৰ উপৰিও যদি বাহিৰা যদি চৰাই চিৰিকটি যদি আপোনাৰ ফাৰ্মত সোমাই তাৰ পৰাও যিহেতু CRD অহা চান্সেছ খুবেই থাকে। আৰু তাৰপিছত ফলীয়া যোনটো দিয়া সময়ত যদি আমি সময়মতে যদি স্প্ৰে নকৰোঁ তাৰ পৰাও যিহেতু CRD অহা চান্সেছ যোনটো চৰ্দি অহা চান্সেছ থাকে। আৰু বায়ু চিকিউৰিটি যদি মেইনটেইন নকৰোঁ তাৰ পৰাও অহা চান্সেছ থাকে। এইবিলাক বহুত ধৰণৰ, কিন্তু আমি ফাৰ্মিং কৰিলেখিনি নহয়, আমি বহুত কথা আমি লক্ষ্য কৰিব লাগে, তেতিয়াহে আমি ফাৰ্মৰ পৰা ছাকচেছ হ'ব পাৰিম। নহ'লে আমি যদি জতাই মদাই যদি আমি কামটো কৰোঁ তেতিয়াহ'লে আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰিম। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক যোনটো CRD আমি ৰোধ কেনেকৈ কৰিব লাগিব, একেবাৰে আপোনাৰ যোনটো আয়ুৰ্বেদিক হিচাপত যোনটো মই ক'লোঁ। আৰু আপোনালোকক পৰাপক্ষত আপোনালোকক মই আপোনাক জ্ঞাত কৰিব বিচাৰোঁ, পৰাপক্ষত আপোনালোকে চৰ্দিৰ সময়ত আপোনালোকে ভেটেৰিনেৰী দোকানত গৈ কিনে ঔষধটো পৰাপক্ষত নানিবই। কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল, কাৰণ তেওঁলোকে গোটেইখিনি এণ্টিবায়'টিক দি দিব। কাৰণ মই আগত পস্তাইছোঁ, যিহেতু মই 1 টকাও ফাৰ্মৰ পৰা পোৱা নাই। কিন্তু বহুত ধৰণৰ সিহঁতৰ মেডিচিন আছে, ব্ৰচিন আছে আৰু বহুত ধৰণৰ মেডিচিন আছে। কিন্তু এইবিলাক যদি মেডিচিন আপোনালোকে খুৱাই তেতিয়াহ'লে মুৰ্গী একেবাৰে জকা হৈ যাব আৰু ফাৰ্মৰ পৰা আপোনালোকে পইচা পাম বুলি একেবাৰে আশা নকৰিব। সেইটো কাৰণে যিহেতু মই এইবিলাক কৰি যিহেতু মোৰ
যিটো অভিজ্ঞতা হৈ গৈছে এতিয়া মই সেইবিলাক একো ইউজ নকৰোঁ মই যিমান পাৰোঁ আপোনাৰ গোটেই আয়ুৰ্বেদিকে যিহেতু মুৰ্গীক দিয়াৰ চেষ্টা কৰোঁ কৰিয়ে আছোঁ আৰু কৰিয়ে থাকিম আৰু পৰাপক্ষত আপোনালোকেও সেনেদৰে আয়ুৰ্বেদিকে যিহেতু কৰিব বুলি মই আশা ৰাখিছোঁ আৰু প্ৰিয় ফাৰ্মাৰসকল আপোনালোকে কিন্তু পৰাপক্ষত ভিডিঅ'টো একেবাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিলোঁ জয় হিন্দ জয় আই অসম।